নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া এটা পোষ্টৰ সুযোগ আহিছে। 18 বছৰৰ পৰা 42 বছৰৰ কেণ্ডিডেটসকলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব সেই সম্পৰ্কে আপোনালোকক ধুনীয়াকৈ জনাই দিব বিচাৰিছোঁ। তাৰ আগতে কৈ দিব বিচাৰিছোঁ KDH চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পৰা মই ডাটাটো কালেকশ্যন কৰিব পাৰিছোঁ। গতিকে বন্ধুসকল পোনপ্ৰথমে গ্ৰেজুৱেশ্যন টিচাৰ্ছ আৰ্টছ এইটোৰ ভেকেঞ্চি আছে। টোটেল পে স্কেল থাকিব 14,000ৰ পৰা 70,000 প্লাছ থাকিব। তাৰ লগতে এক্সট্ৰা গ্ৰেড পে আপোনাৰ 8,700 থাকিব আৰু 4টা পোষ্ট আছে। ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব ইয়াত কৈছে BA BCom ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, লগতে 50% মাৰ্ক আপোনাৰ যদি BEd আছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তেন্তে ইয়াত কোনো ধৰণৰ টেটৰ কথা উল্লেখ নাই। চাব পাৰিছে বহুতে কৈ থাকিব দাদা টেট লাগিব নেকি, কিন্তু কোৱালিফিকেশ্যনত ডাইৰেক্টলি অকল আপোনাৰ BA BSc কৰি সুধিছে আৰু BEd যদি কৰা আছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। বাকী একো ডিটেইলছ খোদাই নাই। ঠিক আছে বন্ধুসকল, নেক্সট যোনটো পোষ্ট আছে গ্ৰেজুৱেশ্যন টিচাৰ ছায়েন্স ৰয়েল বুলি আছে। ইয়াত 14,000 পৰা 70,000 থাকিব আৰু পে স্কেলটো বৰ ধুনীয়া দিছে। লগতে এক্সট্ৰা গ্ৰেড পে আপোনাৰ 8,700 থাকিব। ইয়াত 33টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনাৰ ৰয়েল BSc লাগিব। ৰয়েল BSc আপোনালোকে গম পাই চাগে। ৰয়েল BSc কেণ্ডিডেটসকলে এপ্লাই কৰিব লগতে যদি তেওঁলোকৰ BEd ডিগ্ৰী আছে, BEd যদি কৰা আছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, নেক্সট যোনটো পোষ্ট আছে গ্ৰেজুৱেট টিচাৰ ছায়েন্স বায়', মানে বায়'কেমিষ্ট্ৰি যোনটো আছিলে ধৰি লওক বটানী জুলজি তেনেধৰণৰ ছাবজেক্টবোৰ। ঠিক আছে বন্ধুসকল, BSc বায়' আৰু আপোনালোকৰ তাত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। লগতে আপোনালোকে BEd কৰা যদি হয় তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াত 16টা টোটেল পোষ্ট আছে। কেনেধৰণে এপ্লাই কৰিব সম্পূৰ্ণ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। মুঠতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ ধুনীয়াকৈ চাই লওক। A to Z ডিটেইলছ সম্পূৰ্ণকৈ ধুনীয়াকৈ পাই যাব। নেক্সট পোষ্ট আছিলে আছামিজ লেংগুৱেজ টিচাৰ গ্ৰেজুৱেশ্যন টিচাৰ 14,000ৰ পৰা 70,000 পে স্কেল থাকিব। লগতে এক্সট্ৰা গ্ৰেড পে 8,700 থাকিব। BA BSc কৰা হ'লেও হ'ব। আছামিছত মেজৰ থাকিব লাগিব। লগতে আপোনালোকৰ মেজৰ ডাইৰেক্ট ইয়াত ইউনিভাৰ্চিটি আছামিজ বুলি কৈছে, ছাবজেক্ট আছামিজ থাকিব, মানে মেজৰটো আছামিজ থাকিব। লগতে BEd বা BEd কৰা হ'লে আপোনালোকে ধুনীয়াকৈ এই পোষ্টৰ কাৰণে এলিজিবল হ'ব তথা এপ্লাই কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, ধুনীয়া এটা পোষ্ট। আৰু নেক্সট যোনটো লিষ্ট আছিলে এইটোও জনাই দিছোঁ। নেক্সট আপোনাৰ এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ ভেকেঞ্চি আছে। ইয়াত আপোনাৰ BSc ৰয়েল BSc কৰা হ'ব লাগিব। লগতে 50% আপোনাৰ BEdত যদি মাৰ্ক আছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এটা কথা কৈছে ইয়াত চাব, কেণ্ডিডেট মাষ্ট বি টেট কোৱালিফাই হ'ব লাগিব, কিন্তু তাত আপোনাৰ 50% মাৰ্ক লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 60% হ'লেই হ'ল, ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াত 10টা পোষ্ট আছে। ঠিক আছে না, কিন্তু সকলো পোষ্টৰ ক্ষেত্ৰত যোন টেটৰ কথাটো ডাইৰেক্টলি উল্লেখ নাই, এইটো কথা মন কৰিব। নেক্সট যোনটো এছিষ্টেণ্ট টিচাৰ তাৰ ক্ষেত্ৰতো ছেইম আপোনাৰ 14,000ৰ পৰা 70,000 পোষ্ট আছে। পোষ্ট নাই চলি চেলাৰী পে স্কেল 14,000ৰ পৰা 70,000 পে স্কেল। লগতে এক্সট্ৰা গ্ৰেড পে আপোনাৰ থাকিব 8,700। ইয়াত 97টা টোটেল পোষ্ট আছে। BA BCom কৰা হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। 50% মাৰ্ক হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ টেট কোৱালিফাই হ'ব লাগিব। 50% যদি মাৰ্ক পাই ৰাখিছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। নেক্সট আছামিজ লেংগুৱেজ টিচাৰ, ইয়াতো পে স্কেল আপোনাৰ 14,000 পৰা 70,000 থাকিব। লগতে এক্সট্ৰা যোনটো গ্ৰেড পে আছে আপোনালোকৰ 8,700 থাকিব। টোটেল পোষ্ট ভেকেঞ্চি আছে আপোনাৰ 20টা। লগতে যদি আপোনালোকে এইটো কৰা হ'ব লাগিব, BA BCom কৰা হ'ব লাগিব। লগতে BEd ডিগ্ৰী আছে আৰু টেট যদি কোৱালিফাই কৰিছে 55% OBC ক্ষেত্ৰত 60% জেনেৰেলৰ ক্ষেত্ৰত যদি আছে তেন্তে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াত এটা আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ হ'ব আৰু মেৰিট লিষ্ট মতে আপোনালোকৰ ভেকেঞ্চিটো দিয়া হ'ব। নেক্সট হিন্দী টিচাৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত হিন্দী টিচাৰৰ ক্ষেত্ৰত পে স্কেল থাকিব 14,000ৰ পৰা 70,000লৈ। এক্সট্ৰা গ্ৰেড পে 8,700। লগতে 22টা পোষ্ট আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে ছেইম ধুনীয়াকৈ আপোনালোকৰ হিন্দীত মেজৰ থাকিব লাগিব, BA হ'ব লাগিব, মানে BA হিন্দীত মেজৰ। লগতে আপোনালোকৰ যদি NCERT 50% মাৰ্ক আছে ধুনীয়াকৈ BEdত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এপ্লাই ভেকেঞ্চিটো কেনেকুৱা ধৰণৰ কৰিব সম্পূৰ্ণকৈ অলপ জনাই দিব বিচাৰিছোঁ আপোনালোকক। আৰু ভেকেঞ্চি আছে, ইমান ভেকেঞ্চি মই এক্সট্ৰা পঢ়ি নাথাকোঁ। আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজমেণ্টৰ ডাউনলোড কৰি চাব পাৰিব। কেনেকৈ ডাউনলোড কৰিব আপোনালোকে জাষ্ট চাৰ্চ মাৰিব ওপৰত গৈ পেলাই অফিচ ইন্সপেক্টৰ স্কুল ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কল হাফলং বুলি মাৰিব তাৰ ভেকেঞ্চিটো। এতিয়া বহুতে ক'ব যে এইটোতো BTR কেণ্ডিডেটসকলে পাৰিব নেকি, অসমৰ কেণ্ডিডেট পাৰিব নাই, কিন্তু বন্ধুসকল টেনশ্যন নল'ব, 100% আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এতিয়া সেইটোহে মেইন কথা।
এইটো চাব পাৰিছে দ্য কেণ্ডিডেট শুড এপ্লাই দ্য ডিউলি ফিল্ড প্ৰেছক্ৰিপশ্যন যোনটো আছিলে আপোনালোকৰ এইটো মতে এড্ৰেছ মতে আপোনালোকে 10 টকীয়া এটা কি কৈছে 10 টকীয়া এটা ফি চিষ্টেম কাটি পেলাই আপোনালোকে এই এড্ৰেছটোত মেইল কৰি দিব লাগিব ইমেইল নহয় একচুৱেলি পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব আৰু কি দিব ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিয়া হৈছে SSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট মাৰ্কশ্বিট কেণ্ডিডেট ডিগ্ৰী যিবোৰ কৰিছে সেইবোৰ পোষ্ট গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট এইবোৰ চাৰ্টিফিকেট ডিটেইলছ হয় ইমান এক্সট্ৰা নাই আপোনালোকৰ BEd কৰা 1 ইয়াৰ 2 ইয়াৰ ডিটেইলছসমূহ PRC ডকুমেণ্ট কাষ্ট চাৰ্টিফিকেট OBC ST কি হয় আপোনালোকৰ চাৰ্টিফিকেট আছে এইবোৰ ধুনীয়াকৈ এপ্লাই কৰি দিয়ক আৰু কিবা অসুবিধা পালে আপোনালোকে ইমেইল কৰিব নিশ্চয় মই সহায়ৰ কাৰণে হতাশা বন্ধনীসকল ধুনীয়াকৈ ইমান ধুনীয়া এটা অপৰচুনিটি আহিছে ইমান ধুনীয়া পে স্কিল চাব পাৰিছে 14,000 প্লাছ 70,000 প্লাছ এক্সট্ৰা গ্ৰেড পে ধৰি লওক 90,000 প্লাছ ইমান থাউজেণ্ড মানে আপোনাৰ পে স্কিল থাকিলে আপোনাৰ বহুত বেছি ভাল হ'ব ধুনীয়াকৈ এপ্লাই কৰি লওক যিহেতু টেটো কিছুমান মানে পষ্টৰ কাৰণে বিচৰা নাই গতিকে বন্ধুসকলে ইমান ভাল সুযোগ এটা নেৰিব এপ্লাই কৰি দিয়ক আৰু অসুবিধা পালে আপোনালোকে এটা চাৰ্চ কৰিব এই গুগলত গৈ পেলাই ডিমা হাছাও ডিষ্ট্ৰিক্ট চাৰ্কেল হাফলং বুলি চাৰ্চ কৰি টিচাৰ ভেকেঞ্চি বুলি মাৰিলে ধুনীয়াকৈ ডিটেইলছ সহকাৰে সম্পূৰ্ণকৈ আপোনালোকে পাই যাব ঠিক আছে ইমান ধুনীয়া অপৰচুনিটিটো মিছ নকৰিব ধুনীয়াকৈ এপ্লাই কৰি লওক কিবা অসুবিধা পাইলে আপোনালোকে ইমেইল কৰি দিব ধন্যবাদ